আপুনি আহতসকলৰ খবৰ ল'লে মেডিকেলত চব এই গোটেই ঘটনাটো হৈছে এটা অত্যন্ত মৰ্মান্তিক আৰু বেদনাদায়ক মানে এনেকুৱা ঘটনা যাতে ভৱিষ্যতে আৰু নহওক এইটো প্ৰথমে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মূল কথাটো হৈছে যে একেখন ঘৰৰে দেউতাক জীয়েক নিমিষতে নাইকিয়া হৈ গৈছে কাৰোবাৰ ঘৰ দুজন কাৰোবাৰ ঘৰ তিনিজন এনেকুৱাকৈ যিটো ঘটনা ঘটিলে প্ৰায় এতিয়ালৈকে 12জন লোকৰ মৃত্যু ঘটিছে ই অত্যন্ত বেদনাদায়ক দুখদায়ক প্ৰথমে মই পৰিয়ালকেইটালৈ সমবেদনা জনাইছোঁ আৰু যিসকলে আমাৰ মাজৰ পৰা গুচি গ'ল হঠাতে বনভোজ খাবলৈ আহি বালিজানক তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ মই ইয়াত আমি চালোঁ খবৰ ল'লোঁ যে ইয়াত 30জন পেচেণ্ট এডমিট হৈছিলে 4জনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ল তেখেতসকলক খবৰ লৈছোঁ যে সুস্থিৰ অৱস্থাত আছে আৰু 2জন আজি ৰিলিজ দিব আৰু আমাৰ অধীক্ষকে জনোৱা মতে আৰু বাকী সকলৰ ভিতৰত মই চালোঁ গোটেইখিনিকে আইচুত এগৰাকী আছে যে তেখেত কিছু ক্ৰিটিকেল ষ্টেজত আছে আশা কৰিছোঁ যে তেখেতো কিছু কালিতকৈ অলপ কিছু ইম্প্ৰুভ বুলি তাৰ চাই থকা তত্ত্বাৱধায়ক ডক্টৰে জনাইছে আৰু বাকীসকল প্ৰায়বিলাকে কম বেছি পৰিমাণে ইনজিয়ৰ্ড হৈছে কাৰোবাৰ চাৰ্জাৰী কেছ আছে কাৰোবাৰ অৰ্থপেডিকৰ কেছ আছে আশা কৰোঁ যে সেইসকল সুস্থ শৰীৰে যাব মই আমাৰ ডক্টৰ টিমটোক আমাৰ বিশেষকৈ আমাৰ ইয়াৰ যিসকল ছুপিৰিয়ৰ অফিচাৰ আছে ডক্টৰ আছে মই গোটেই ডক্টৰ টিমটোক নাৰ্ছৰ টিমটোক ধন্যবাদ জনাইছোঁ টেকনিকেল ষ্টাফক ধন্যবাদ জনাইছোঁ তেখেতসকলে যুদ্ধকালীন গতিত ইয়াত চিকিৎসা মানে কৰি আছে আৰু সেই সূত্ৰে আশা কৰিম যে তেখেতসকলে ভাল হৈ সুস্থ হৈ যাব কিন্তু মূল কথাটো হৈছে যে এই যে বনভোজ খাবলৈ গৈছে বৰ নিশাতে ওলাই আহিছে তেখেতসকলে আৰু দ্বিতীয় কথাটো হৈছে যে আমাৰ ইয়াত যদিও হেৰিবিলাক এইটো কি কয় ৰাস্তাৰ যিটো কণ্ডিশ্যন হৈছে সেইটো আজিৰ তাৰিখত সকলোতকৈ দুৰ্ভাগ্যজনক ঘটনা বহুবাৰ অসম চৰকাৰে কৈও আছে যে সোনকালে ভাল হ'ব লাগে নিৰ্মাণ কৰিব লাগে মূলতঃ আপোনালোকে নিজে দেখিছে যে এতিয়া মানে বিশেষকৈ আমাৰ যিটো বিভাগ গড়কাপ্তানি বিভাগ বা আমাৰ যিটো আমাৰ হাইৱে অথৰিটি আছে এইবিলাকৰ হাইৱে অথৰিটি যদিও গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মই ভাবোঁ যে অন্ততঃ অসম চৰকাৰে এই ঘটনাবিলাক চাই আৰু মানুহৰ যিটো জীয়াতু ভোগা কণ্ডিশ্যন হৈছে সেই মানুহক চাই অন্ততঃ অসম চৰকাৰে এই ক্ষেত্ৰত এটা কঠোৰ হ'ব লাগে আৰু সেই কঠোৰ হ'লে সোনকালে নিৰ্মাণ হ'ব নহ'লে বৰ লেহেমীয়া গতিত নিৰ্মাণ হৈছে আৰু ঠিকাদাৰৰ হেমাহিৰ কাৰণে যোৱাকালি ঘটনা ঘটিবলৈ পালে আৰু এই ঘটনাবিলাকৰ কাৰণে আপোনালোকৰ মনত আছে যে আজি কিছুদিনৰ আগতে এগৰাকী ছোৱালী গুৱাহাটীত টাউনৰ মাজত খান্দি থোৱা এটা গাঁতত পৰি পেলাই এগৰাকী ছোৱালীৰ মৃত্যু ঘটিছিলে আজিৰ পৰা কেইদিনমানৰ আগত কিশোৰ বুঢ়াগোহাঁই বুলি কিশোৰ বুঢ়াগোহাঁই তিয়কৰ এজন যুৱক উদীয়মান যুৱক আমাৰ যোৰহাটৰ টয়টা ডিলাৰত কাম কৰে তেওঁ ৰাস্তাৰ বেয়া কাৰণে লাদৈঘৰত দুৰ্ঘটনা পতিত হৈ তেওঁ মৃত্যু সাৱটি ল'ব লগা হৈছে এনেকুৱা ঘটনা অহৰহ ডেইলি উজনি অসমত ঘটি আছে যিবিলাক হয়তো বহু ঘটনা আমি হয়তো গম পোৱা নাই গতিকে আমি আশা কৰিম আপুনি এতিয়া তিয়কৰ পৰা আপুনি ডিব্ৰুগড়লৈ যাব নোৱাৰা অৱস্থা প্ৰকাণ্ড গাঁত হাইৱে অথৰিটিটো কোনো চৰকাৰৰ অনিয়ন্ত্ৰিত নহয় চৰকাৰৰ নিয়ন্ত্ৰিত যদিও কেন্দ্ৰীয় চৰকাৰ নিয়ন্ত্ৰিত কিন্তু মূলতঃ অসম চৰকাৰৰ ইয়াত চোৱাৰ এটা অধিকাৰ আছে মই আশা কৰিম মাননীয় মুখ্যমন্ত্ৰী যিহেতু গড়কাপ্তানি বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে এই ক্ষেত্ৰত তীক্ষ্ণ পদক্ষেপ লৈ শীঘ্ৰে এটা টাইম ফিক্স কৰি যাতে অসমৰ মানুহক যাতে অন্ততঃ সকাহ দিয়ে তাৰ কাৰণে নিৰ্মাণ কৰিব লাগে লগতে মই মাননীয় মুখ্যমন্ত্ৰীক আৰু এটা আহ্বান জনাম যে তেখেতে কিছু কষ্ট হ'ব বা তেখেতক কিছু সময় যাব এদিন তেখেতে কমচে কম বাই ৰোড ডিব্ৰুগড়লৈ যাওক বাই ৰাস্তাই যাওক কাৰণ তেখেতে হেলিকপ্টাৰে অহা যোৱা কৰি থাকে কাৰণে গম নাপায় ৰাস্তাবোৰ নেদেখে এদিন কমচে কম তেখেতৰ কষ্ট হ'ব বা সময় কিছু যাব কিন্তু একো নাই ৰাইজৰ স্বাৰ্থত তেখেতে কৰিব গতিকে তেখেতে যদি এদিন ডিব্ৰুগড়লৈকে বাই ৰোড যায় তেতিয়াহ'লে এই বিষয়াবিলাকে দৌৰাদৌৰি কৰিব কাম কৰিব নহ'লে সাধাৰণ জনতাক কিন্তু এই বিষয়াবিলাকে গুৰুত্ব নিদিয়ে কোনো কাৰণতে গুৰুত্ব নিদিয়ে মই সেইটো তেখেতৰ প্ৰতি অনুৰোধ থাকিব আৰু লগতে আশা কৰিম যে অন্ততঃ হাইৱে অথৰিটিৰ যিবিলাক ঠিকাদাৰক দিছে এই ঠিকাদাৰৰ ওপৰত বিচাৰ কৰি অন্ততঃ এইসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব লাগে আৰু আজিৰ তাৰিখত এজন দুজনৰ ওপৰত ব্যৱস্থা ল'লে বাকীবিলাকে দ্ৰুতগতিত কাম কৰিব গতিকে যি কি নহওক মই আশা কৰিছোঁ যে অন্ততঃ এই তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ কিন্তু
লগতে মই এইটো কথা কৈছোঁ যে আজি তাৰিখতে আমাৰ লগতে আজি এইটো ৰাজনীতি কৰা কোনো কথা নাই, ইয়াত কোনো ৰাজনীতি মই কেতিয়াও নিবিচাৰোঁ তেখেতৰ কিন্তু লগতে মই আপোনাক পাইছোঁ কাৰণে কৈছোঁ যিহেতু মেডিকেল কলেজৰ সন্মুখত আছোঁ যে আমাৰ মেডিকেল কলেজ প্ৰত্যেক জিলাই মেডিকেল কলেজ বনাইছে, যে প্ৰতি জিলাই মই য'তে গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা স্বাস্থ্যমন্ত্ৰী মেডিকেল কলেজ ঘোষণা কৰিছে। কিন্তু মেডিকেল কলেজ বুলি ক'বলৈ গ'লে অকল মেডিকেল কলেজৰ বিল্ডিংটোৱে নহয়, অকল বিল্ডিং এটা হ'লে মেডিকেল কলেজ বুলি ক'ব নোৱাৰি। সকলোতে বিল্ডিং বনাইছে, কিন্তু বিল্ডিঙৰ লগে লগে তাত ডক্টৰ আছেনে নাই, যিবিলাক আমাৰ ক্ৰিটিকেল ডিপাৰ্টমেণ্ট তাৰ ডক্টৰ আছেনে নাই, যিবিলাকক আমাৰ টেষ্ট কৰিবৰ কাৰণে MRI মেচিন, এক্সৰে মেচিন, স্কেনিং মেচিন এইবিলাক আছেনে নাই, এই বস্তুবিলাক চাব লাগে। কিন্তু এতিয়া ধৰক যোৰহাটত বহুদিন ধৰি আমাৰ মেচিনাৰীবিলাক বিফল হৈ পৰি আছে, স্কেনিং মেচিন বেয়া হৈ আছে, MRI বেয়া হৈ আছে। মই বেয়া মেচিনাৰী বুলি ক'লে বেয়া হ'ব, কাৰণ ইয়াত লোডটো যথেষ্ট বেছি, যথেষ্ট ক্ৰিটিকেল আমাৰ বহুত পেচেণ্ট ইয়ালৈ আহে হ'ব, আৰু বিশেষকৈ ইয়ালৈ কোন আহে, আমাৰ গ্ৰাম্য জনসাধাৰণৰ আমাৰ সাধাৰণ জনতাসকল ইয়ালৈ আহে। গতিকে যদি সকলো বাহিৰত কৰাব লগা হয়, যদি বাহিৰত গাঁঠিৰ ধন ভাঙি কৰিব লগা হয়, গতিকে বহু লোকৰ কাৰণে এই ক্ষেত্ৰত পানীত হাঁহ নচৰা অৱস্থা হয়। আমি যিহেতু ৰাইজৰ মাজত থকা মানুহ, আমি গম পাই থাকোঁ, মানুহে আমাৰ ওচৰলৈ আহি থাকে, কৈ থাকে। গতিকে অন্ততঃ ইয়াত আজি আপোনাক মই কৈ থৈ গৈছোঁ, যোৰহাট মেডিকেল কলেজ মই ষ্টাফক দোষ নিদিওঁ, তেওঁলোকে ভালেই কাম কৰি আছে। কিন্তু মেডিকেল কলেজৰ যিখিনি মেচিনাৰী, আমাৰ যিখিনি ইকুইপমেণ্টছ, এই ইকুইপমেণ্টছকেইটা যোৰহাট মেডিকেল কলেজ কওক, তেজপুৰ মেডিকেল কলেজ কওক, বৰপেটা মেডিকেল কলেজ কওক, আপুনি খবৰ লওক, প্ৰায়বিলাকতে নাই। গতিকে গোটেইবিলাক বিফল হৈ পৰি আছে। গতিকে এইবিলাকত চৰকাৰ চাওক, মই আশা কৰিম কিমান লাগিব আজি মাননীয় মুখ্যমন্ত্ৰীয়ে হাজাৰ কোটি টকা ঘোষণা কৰি আছে, 304 কোটি কৰি আছে, হিতাধিকাৰী পইচা দি আছে, কমচে 1000 কোটি টকা লাগিব, 2000 কোটি টকা লাগিব। কিন্তু অসমৰ হাজাৰ লাখ জনতাই সকাহ পাব। গতিকে মই ভাবিছোঁ ওৱান টাইম এই ক্ষেত্ৰত কৰি আটাইকেইখন মেডিকেল কলেজত যদি এইখিনি কৰি দিয়ে, তেতিয়াহ'লে সাধাৰণ জনতাই সকাহ পাব। লগতে মই আশা কৰিম যে মেডিকেল কলেজৰ নামত কেৱল বিল্ডিং বনাই ঠিকাদাৰ সৃষ্টি কৰি বা কাৰোবাৰ কিবা কমিশ্যনৰ লালচত কেৱল ঠিকাদাৰ সৃষ্টি কৰিব নালাগে। কমচে কম মেডিকেল কলেজবিলাকত উপযুক্ত ডক্টৰ দিয়ক, মেচিনাৰী দিয়ক, তাৰপিছত মেডিকেল কলেজ অপেনিং কৰক। অকল বিল্ডিং এটা বনালেই মেডিকেল কলেজ হৈছে বুলি যদি ঘোষণা কৰি দিয়ে, তেতিয়া অসমৰ জনগণৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় একো হ'ব নোৱাৰে। মই চাইছোঁ প্ৰত্যেক জিলাই কেৱল বিল্ডিং বনাইছে। বিল্ডিং হ'লেতো নহ'ব, ফুল ফ্লেজড মেডিকেল কলেজ হ'ব লাগিব। গতিকে যি কি নহওক, মই আশা কৰিম যে এই চাইডবিলাক অন্ততঃ চাওক, যে এই দিশবিলাক চালি জাৰি চাওক, কৰক। আৰু আজি তাৰিখত ধৰক এই যে আজিকালি বনভোজ খাবলৈ যোৱা যিটো টিমৰ এক্সিডেণ্ট হৈছে, ইয়াত ধৰক চৰকাৰে মই আশা কৰিম যে এই চাইডবিলাক অন্ততঃ চাওক, যে এই দিশবিলাক চালি জাৰি চাওক, কৰক। আৰু আজি তাৰিখত ধৰক এই যে আজিকালি বনভোজ খাবলৈ যোৱা যিটো টিমৰ এক্সিডেণ্ট হৈছে, ইয়াত ধৰক চৰকাৰে আজি তাক কাষতে আমাৰ কেঞ্চাৰ ইনষ্টিটিউটখন আছে, তেওঁলোক টেষ্টিংবিলাক ধৰক তাত নি পেলাই কৰাই আছে, বিনামূল্যত কৰিছে, ঠিক আছে, ভাল কৰিছে, ওচৰত আছে। কিন্তু জেনেৰেল পেচেণ্টৰ কেঞ্চাৰ পেচেণ্ট কৰিব নোৱাৰিব, বাহিৰতে যাব লাগিব। সেইসকলৰ কিন্তু পানীত হাঁহ নচৰা অৱস্থা হৈছে। আপুনি খবৰ ল'ব, কাৰণ বাহিৰত গ'লে 2000, 2500, 3000, 5000 এনেকৈ পইচা যায়। যিটো কণ্ডিশ্যন হৈছে, সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী বা চৰকাৰক, সেই স্বাস্থ্য বিভাগক অনুৰোধ কৰিছোঁ, কমচে কম যিকেইখন মেডিকেল কলেজ এতিয়ালৈকে হৈ গ'ল, চলি আছে, তাত অন্ততঃ ডক্টৰ ধৰক, এতিয়া আমাৰ প্ৰায়বিলাক সেইটো আমাৰ নিউৰ' চাৰ্জন নাই, নেফ্ৰলজিষ্ট নাই, গতিকে এনেকৈ কাৰ্ডিঅ' ডক্টৰ নাই। এই ডক্টৰবিলাকৰ কাৰণে যদি ক'ৰবাৰ পৰা আনে, আৰু বিশেষকৈ এটা কথা হৈছে, আমি উপলব্ধি কৰিছোঁ, আগত আমাৰ চৰকাৰ দিনতো মই দেখিছিলোঁ, একচুৱেলি ডক্টৰবিলাকে ভাল অফাৰ পায় বাহিৰত। গতিকে আমি অসমত যদি আমাৰ ভাল ডাক্তৰ বহুত সৃষ্টি হয়, সেইসকলক ৰাখিবৰ কাৰণে আমি তেখেতসকলক আলাপ আলোচনা কৰি অন্ততঃ তেখেতসকলক কিছু সা সুবিধা দি যদি ডক্টৰসকলক ৰাখিব পৰা যায়, অসমৰ জনগণে কিন্তু সুবিধা পাব। এতিয়া অসমৰ বিভিন্ন আমাৰ মহাৰাষ্ট্ৰ, আমাৰ চেন্নাই বা দিল্লী ডাঙৰ হস্পিটেলবিলাকত দেখিছোঁ, অসমৰ বহু সন্তানে তাত ভাল ছাৰ্ভিচ দি কাম কৰি আছে, গুড পেকেজত গুচি যায়। কিন্তু মই ভাবোঁ যে তেনেকুৱা এটা সুচিন্তা চৰকাৰে কৰিব পাৰে নেকি, যদি কৰি পেলাই ডক্টৰবোৰ ৰাখিব পাৰে, তেতিয়াহ'লে অসমৰ জনগণে কিন্তু এটা ভাল হেৰি পাব। মানে তাৰ কাৰণে কিছু পইচা পাতি যাব, একো নাই, কিন্তু অসমৰ ৰাইজেতো তাৰ কাৰণে অন্ততঃ সকাহ পাব। এই দিশটো পাৰে নেকি চালি জাৰি চাবলৈও মই আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।